ইফালে টিকটক কেন্দ্ৰ কৰি অগপ বিজেপিৰ সংঘাত তুংগত উঠিছে। অগপৰ বিৰুদ্ধে মুকলি বিষোদ্গাৰ প্ৰকাশ কৰিছে বিজেপি বিধায়কে। চিপাঝাৰত অগপই পানী ঘোলা কৰাৰ অভিযোগ তুলিছে বিজেপি বিধায়কে। বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিধায়ক পৰমানন্দ ৰাজবংশীৰ আন এক বিস্ফোৰণ। দেৰগাঁৱতো বিজেপি আৰু অগপৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক টনাওজৰা অব্যাহত আছে। অগপকে এইবাৰ দেৰগাঁও সমষ্টি এৰি নিদিয়ে বিজেপিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দেৰগাঁৱত বিস্মিতা গগৈক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা প্ৰবল। আৰু এই অৰিয়াঅৰিৰ মাজতে দেৰগাঁৱত অগপৰ শক্তি প্ৰদৰ্শন, হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত সংকল্প সমাৰোহ। দেৰগাঁৱত নিজৰ প্ৰাৰ্থী হ'ব বুলি ইংগিত দিছে অগপই। আপোনালোকে দেখিবলৈ পাইছে দেৰগাঁৱত দৃশ্য, যি দেৰগাঁৱত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছিল যে দেৰগাঁও এইবাৰ বিজেপিক এৰি দিয়ে, এজিপিক এৰি দিয়াৰ কথা নাহে। বিগত নিৰ্বাচনৰ সময়তে দেৰগাঁৱৰ বিজেপি কৰ্মীসকলক প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই যে দেৰগাঁৱত পৰৱৰ্তী নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী থাকিব। আৰু সেই ঘোষণা কৰি দিয়াৰ পাছতে যিহেতু দেৰগাঁৱত অগপৰ বিধায়ক আছে, অগপৰ কৰ্মীসকল কিছু পৰিমাণে ক্ষোভিত হৈছে আৰু আজি অগপই তাত শক্তি প্ৰদৰ্শন কৰিছে। এইটো দেখুওৱাৰ চেষ্টা কৰা হৈছে যে অগপৰ শক্তি আছে তাত, দেৰগাঁও সমষ্টিটো অগপক লাগিব। অতুল বৰা, কেশৱ মহন্ত একেলগে গৈ উপস্থিত হৈছে। গতিকে আসন বুজাবুজিৰ ক্ষেত্ৰত অগপ বিজেপি এতিয়াও বহু সমষ্টিত ঐক্যমতত উপনীত হ'ব পৰা নাই। অগপক কটাই দিয়া নহয়, বিচাৰিছে। কাৰণ ৰন্ধা ভাতৰ কাঁহীখন পালে কোনেনো খাব নোখোজিব। এইবিলাক কথা লৈ পেলাই আমাৰ কৰ্মীসকল ব্যতিব্যস্ত নহয়। আমাৰ কৰ্মীসকলৰ এটাই কথা, আমাৰ চিপাঝাৰ সমষ্টিটোক অন্ততঃ অসমৰ ভিতৰতে যিমানবিলাক কৰ্ম সম্পাদন হৈছে, যিমানবোৰ পৰীক্ষাত আমি পাতিছে আমাক লৈ বা সকলো সমষ্টিক লৈ, তাত 1 নম্বৰ স্থান অধিকাৰ কৰি আহিছে। তাৰপিছত আমাৰ সতীৰ্থসকলে ইমানখিনি পৰীক্ষা দি পাছ কৰাৰ পিছত এতিয়া ফেইল বুলি কোনোবাই ঘোষণা কৰিব কোন তেওঁ? প্ৰথম কথা সেইটোহে। আৰু এই কথাখিনি আমাৰ কেন্দ্ৰীয় নেতৃত্বই জানে আৰু আমাৰ অন্যান্য সকলোৱে জানে। মাথোন কোনোবাই পানী ঘোলা কৰিছে, সেই পানী ঘোলা কৰাটোৱেই তেওঁলোকৰ কাম, কিন্তু চিন্তা নকৰিব যিমানেই পানী ঘোলা কৰিব সিমানেই ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিসকল কৰ্মকৰ্তা সেইসকল আৰু অধিক উজ্জীৱিত হ'ব। দৰঙৰ প্ৰাৰ্থী ঘোষণা কৰা নকৰা বিষয়টো এটা মিততাৰ প্ৰশ্নত লৈ পেলাই অকণমান যিটো নেকি টানা আজৰা চলিছে, সেইটো ক্ষেত্ৰত আমাৰ নিশ্চিন্ত হৈ থাকক, চিপাঝাৰ সমষ্টি নিশ্চিন্ত হৈ থাকক। এইটো বিজেপিৰ শক্তি হ'ব আৰু বিজেপিৰ সমষ্টি হ'ব। কাৰণ ইয়াত বিজেপিৰ বাহিৰে কোনো অন্য প্ৰাৰ্থী জিকিব নোৱাৰে বুলি মই দৃঢ়তাৰে ক'ব খোজোঁ। কাৰণ মইতো আজি ইমান দিনে ইয়াতে কাম কৰিছোঁ, মোৰ সতীৰ্থসকলক মই জানো। গতিকে ইয়াতে এনেই কোনোবা বেলেগ দল বুলি যদি ইয়াতে আহে, ৰন্ধা ভাতৰ কাঁহীখন খাবৰ কাৰণে যদি আহে, মই ভাবোঁ নোৱাৰিব। উৎসাহিত হৈছে, কিয় উৎসাহিত নহ'ব? কোনোবাই ৰান্ধিছে ভাতৰ কাঁহীখন কিয় খাব পালে কোনো